সামগুৰিত কংগ্ৰেছ বিজেপি কৰ্মীৰ মুকলি সংখ্যা খেদি খেদি বিজেপি কৰ্মীক আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ গুৰুতৰভাৱে আহত বিজেপিৰ ৩জন কৰ্মী পথৰে পথৰে মাৰপিট ৰাজপথতো চলিছে প্ৰচণ্ড আক্ৰমণ ৰাজপথেৰে আহি থকা কেইজনমানৰ ওপৰত জঁপিয়াই পৰিছে এজাক মানুহ যিয়ে যেনেকৈ চান্স পাইছে তেনেদৰেই কৰি গৈছে আক্ৰমণ বিজেপি কৰ্মীক বাট ভেটি ধৰি লাঠিৰে আক্ৰমণ কংগ্ৰেছ কৰ্মী কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক সংঘাতে হঠাৎ এই ভয়ংকৰ ৰূপ ললে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টি সামগুৰি ঘটনাৰ কেন্দ্ৰবিন্দু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্ধনা সভা ইহতে আমি কৈছো যে মিটিংটো বন্ধ কৰা এই কথা কোৱাৰ লগে লগে পুলিচ আহিল পুলিচে কোট শুনিলে পুলিচ আহিল আৰু পিছত পুলিচে ক'লে যে এইটো পুলিচ পাৰমিশ্যন ল'ব লাগিব এতিয়া মিটিং কৰিব নোৱাৰিবা মিটিং ভংগ কৰি দিয়া মিটিং ভংগ হৈ গ'ল আমি পঞ্চায়তৰ পৰা ওলাই আহি গ'লো আহি লাওকা আহি গ'লো লাওকা অহাৰ পিছত কংগ্ৰেছী কেইটামান চন্দাই আমাক আহি দৌৰৰ পৰা আহি দৌৰ মাৰি গুচাগুচি কৰি আমাক দেখো সম্বৰ্ধনা অনুষ্ঠানলৈ আমন্ত্ৰণ নোপোৱাৰ বাবেই কংগ্ৰেছক জবাবদিহি কৰিছিল বিজেপি কৰ্মীকেইজনে তাৰ পাছতেই আৰক্ষীয়ে আধাতে সম্বৰ্ধনা সভা বন্ধ কৰি দিয়াত উগ্ৰ ৰূপ ধাৰণ কৰে কংগ্ৰেছ কৰ্মীসকলে ইহঁতে কৈছে কিবা আদৰণি নহ'বা আমি বিজেপি পাৰ্টিৰ পৰা 3টা মেম্বাৰ আছে আমাক একো কোৱা নাই নোকোৱাকৈ আমি মেম্বাৰবিলাকে প্ৰতিবাদ কৰিছোঁ যে আমাক নোকোৱাকৈ আমাৰ চৰকাৰ আমাৰ পঞ্চায়তত কেনেকৈ মিটিংটো কৰে সিহঁতে সেইকাৰণে আমি বাধা দিছোঁ কৈছোঁ মিটিং কৰিব নোৱাৰিবা আমাক যদি কোৱা নাই সামগুৰিৰ লাওখোৱাৰ ভুলবন্ধা পঞ্চায়তত অনুষ্ঠিত হৈছিল এই সভাখন কংগ্ৰেছীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিজেপি কৰ্মী জয় কুমাৰ মণ্ডল ইয়াছিন আলী আৰু সুদাম আছা পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে অঞ্চলটোৰ পৰিস্থিতি আহত আটাইকেইজন বিজেপি কৰ্মীক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত সামগুৰিৰ পৰা কৃষ্ণ শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট